নমস্কাৰ, মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেচন 1 হি ইজ ৱাইজ অৰ্থাৎ তেওঁ জ্ঞানী এই কবিতাটোত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, লেচন 1 আৰু লেচন 2ৰ নাম হৈছে হি ইজ ৱাইজ, তেওঁ জ্ঞানী। 1 নম্বৰত দিয়া আছে আনচাৰ দ্য ফলোয়িং। ইয়াৰে এ নম্বৰত দিয়া আছে হু হেড প্লান্ট দ্য ৱৰ্ল্ড ছ' বিউটিফুলি, মানে হু হেড প্লান্ট কোনে পৰিকল্পনা কৰিছিল দ্য ৱৰ্ল্ড ছ' বিউটিফুলি, ইমান ধুনীয়া পৃথিৱীখনৰ কোনে পৰিকল্পনা কৰিছিল। তো উত্তৰত তোমালোকে লিখিবা গড হেড প্লান্ট দ্য ৱৰ্ল্ড ছ' বিউটিফুলি, ভগৱানে ইমান ধুনীয়া পৃথিৱীখনৰ পৰিকল্পনা কৰিছিল। প্লান মানে হৈছে পৰিকল্পনা কৰা আৰু প্লান্ট মানে ইয়াতে পৰিকল্পনা কৰিছিল পাষ্টত দিয়া আছে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ বি, হোৱাই ইজ দ্য ৱৰ্ল্ড ছ' লাইভলি, পৃথিৱীখন ইমান সজীৱ কিয়। উত্তৰত তোমালোকে লিখিবা দ্য ৱৰ্ল্ড ইজ ছ' লাইভলি বিকজ গড প্লান্ট এ ছান এণ্ড দ্য প্লানেটছ এৰাউণ্ড দ্য আৰ্থ, পৃথিৱীখন ইমান সজীৱ কাৰণ ভগৱানে এটা সূৰ্য আৰু পৃথিৱীৰ চাৰিওফালে ঘূৰা গ্ৰহবোৰৰ পৰিকল্পনা কৰিছিল। ঠিক আছে। কুৱেশ্যন নম্বৰ চি, হু ক্ৰিয়েটেড দ্য চিজ ৰিভাৰ্ছ এণ্ড লেকছ, চি হৈছে সাগৰ, ৰিভাৰ হৈছে নদী আৰু লেক হৈছে হ্ৰদ। কোনে সাগৰবোৰ, নদীবোৰ আৰু হ্ৰদবোৰ সৃষ্টি কৰিছিল। তো নিশ্চয় ভগৱানে হ'ব। তো উত্তৰত তোমালোকে লিখিবা গড ক্ৰিয়েটেড দ্য চিজ ৰিভাৰ্ছ এণ্ড লেকছ, ভগৱানে সাগৰ, নদী আৰু হ্ৰদবোৰৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ ডি, হু মেড দ্য ফৰেষ্টছ ফ্লাৱাৰ্ছ এণ্ড ফ্ৰুটছ, কোনে হাবি বা অৰণ্য, ফুল আৰু ফলবোৰ বনাইছিল। উত্তৰত তোমালোকে লিখিবা গড মেড দ্য ফৰেষ্টছ ফ্লাৱাৰ্ছ এণ্ড ফ্ৰুটছ, ভগৱানে এই অৰণ্য বা হাবি, ফুল আৰু ফলবোৰ বনাইছিল। নেক্সট কুৱেশ্যন নম্বৰ ই, হোৱাই ইজ দ্য আৰ্থ এ বিউটিফুল প্লেচ টু লিভ ইন, হোৱাই ইজ দ্য আৰ্থ এ বিউটিফুল প্লেচ টু লিভ ইন, পৃথিৱীখন জীয়াই থকাৰ বাবে ধুনীয়া ঠাই কিয়, পৃথিৱীখন জীয়াই থকাৰ বাবে ধুনীয়া ঠাই কিয়। উত্তৰত তোমালোকে লিখিবা দ্য আৰ্থ ইজ এ বিউটিফুল প্লেচ টু লিভ ইন, পৃথিৱীখন জীয়াই থকাৰ বাবে খুব ধুনীয়া ঠাই বিকজ কাৰণ গড প্লান্ট এ ছান এণ্ড দ্য প্লানেটছ এৰাউণ্ড ইট, ভগৱানে এটা সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰা গ্ৰহবোৰৰ পৰিকল্পনা কৰিছিল। এগেইন হি ক্ৰিয়েটেড দ্য চিজ, দ্য ৰিভাৰ্ছ, দ্য লেকছ, ফ্লাৱাৰ্ছ, ফৰেষ্টছ এণ্ড ফ্ৰুটছ ইন দ্য আৰ্থ। এগেইন আকৌ তেওঁ কি কৰিছিলে, ক্ৰিয়েটেড সৃষ্টি কৰিছিলে। কি সৃষ্টি কৰিছিলে, সাগৰ, নদী, হ্ৰদ, ফুল, অৰণ্য, ফল, এই পৃথিৱীখনত এইবোৰ কি কৰিছিলে, সৃষ্টি কৰিছিলে। সেইকাৰণে এই পৃথিৱীখন জীয়াই থকাৰ বাবে খুব ধুনীয়া ঠাই। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ এফ, হোৱাই ডু উই থেংকছ গড, আমি ভগৱানক কিয় ধন্যবাদ দিব লাগে। উত্তৰত তোমালোকে লিখিবা উই থেংক গড, আমি ভগৱানক ধন্যবাদ দিব লাগে বা আমি ভগৱানক ধন্যবাদ দিম কাৰণ বিকজ হি হেড প্লান্ট দ্য ৱৰ্ল্ড ছ' নাইচলি, কাৰণ তেখেতে কি কৰিছিলে, ইমান ধুনীয়া পৃথিৱীখনৰ পৰিকল্পনা কৰিছিলে, সেইবাবে আমি ভগৱানক ধন্যবাদ দিম। নেক্সট কুৱেশ্যন নম্বৰ 2, ফিল ইন দ্য গেপছ উইথ ৱৰ্ডছ গড, ছান, এয়াৰ আৰু দি আছে আৱাৰ্ছ। এই চাৰিটা শব্দৰে চাৰিটা খালী ঠাই পূৰ কৰিব দিছে। ইয়াৰ 1 নম্বৰত দিয়া আছে দ্য প্লানেটছ আৰ মুভিং এৰাউণ্ড, ইয়াতে হ'ব ছান, গ্ৰহবোৰে কি কৰে, সূৰ্যৰ চাৰিওফালে ঘূৰে, মুভ কৰে, হয়নে বাৰু।
2 নম্বৰত দিয়া আছে দ্য উই ব্ৰিথ এয়াৰ, আমি শ্বাস প্ৰশ্বাসত কি কৰোঁ, বায়ু লওঁ। নেক্সটত দিয়া আছে অল উই চি আৰ দ্য ক্ৰিয়েশ্যনছ অফ, ইয়াতে হ'ব গড, আমি দেখা সকলোবোৰ ভগৱানৰ সৃষ্টি। নেক্সট নাম্বাৰ দ্য আৰ্থ ইজ, ইয়াতে হ'ব আৱাৰ্ছ, পৃথিৱীখন আমাৰ। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 3 তোমালোকৰ দিয়া আছে গিভ দ্য অপজিট ৱাৰ্ড অফ, তোমালোকৰ কেইটামান শব্দৰ বিপৰীত শব্দ লিখিব কৈছে। মই একেবাৰে ৰেডি কৰি দিছোঁ। ৱাইজ মানে হৈছে জ্ঞানী, ইয়াৰ বিপৰীত হ'ব ফুল মানে মূৰ্খ, নেভাৰ ইয়াতে হ'ব ইভাৰ, আগলি বিউটিফুল, ডাল শাৰ্প। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 4 অকল আনচাৰ লিখিব কৈছে, উত্তৰ লিখিব কৈছে। এ নম্বৰত দিয়া আছে আই মাষ্ট থেংক হিম, হু ইজ হি, আই মাষ্ট থেংক হিম, মই তেওঁক ধন্যবাদ দিবই লাগিব। হু ইজ হি, ইয়াত তেওঁ কোন, ইয়াত তেওঁ নিশ্চয় কোন হ'ব, ভগৱান হ'ব। তো উত্তৰ হ'ব গড ইজ হি। নেক্সট কুৱেশ্যনত দিয়া আছে হি ইজ ছ' ৱাইজ, হু ইজ ৱাইজ, তেওঁ খুবেই জ্ঞানী, ইয়াত জ্ঞানীজন কোন হয়, ভগৱান হয়। উত্তৰ লিখিবা গড ইজ ৱাইজ। নেক্সট কুৱেশ্যন হি প্লান্ট এ ছান, হু প্লান্ট এ ছান, তেওঁ এটা সূৰ্যৰ পৰিকল্পনা কৰিছিল। কোনে সূৰ্যৰ পৰিকল্পনা কৰিছিল, নিশ্চয় ভগৱানে সূৰ্যৰ পৰিকল্পনা কৰিছিল। চ' ইয়াৰ আনচাৰ হ'ব গড প্লান্ট এ ছান, ভগৱানে এটা সূৰ্যৰ পৰিকল্পনা কৰিছিল। তো অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই লেচনটোত থকা প্ৰশ্ন উত্তৰ ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।